নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্যটি ভিডিঅ'লৈ। তো আজি আপোনালোকৰ আগত দুখন গাড়ী লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, গোটেইখিনি ডিটেইলছ মই দি দিম। তো এখন অডি দেখাই আছোঁ আৰু এখন আপোনালোকক স্কৰপিঅ' দেখাম। তো কম বাজেটত স্কৰপিঅ' যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে 4 লাখৰ তলত আছে স্কৰপিঅ'। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। খুব ধুনীয়া ধুনীয়া গাড়ী আছে দুখন। মই একদম ভিডিঅ'টোত গোটেইখিনি ডিটেইলছ আপোনালোকক দিম। যদি আপোনালোকৰ গাড়ী দুখন চাই ভাল লাগে তেনেহ'লে স্ক্ৰীনত মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত যোগাযোগ কৰক। নহ'লে বা আপোনালোকে বাইহাটা চাৰিআলিত আহি ফোন কৰিলে মোক পাই যাব। একদম ধুনীয়া ধুনীয়া গাড়ী আছে, যেনেকুৱা ধৰণৰ গাড়ী লাগে তেনেকুৱা পাব। আপোনালোকে বাইহাটা চাৰিআলিত আহি মোক ফোন কৰিলে হৈ গ'ল। তো এইখন আছে স্কৰপিঅ' 2011 মডেল 2011ৰ। যদি স্কৰপিঅ' 4x4 এইখন ল'ব পাৰে আপোনালোকে, অট'মেটিক হয়, 4x4, পূৰা চালিয়া কণ্ডিশ্যনত আছে। গাড়ীৰ লুকছ গেটআপটো চাব পাৰে। টায়াৰ কণ্ডিশ্যন আপোনালোকে 60-70% পাই যাব। তো এইখন ৰিফাইনেন্স নহয়, বহুতে ফোন কৰে। তো এইখন ৰিফাইনেন্স নহ'ব, ডাইৰেক্ট কেছত ল'ব লাগিব। মই প্ৰাইচটো কৈ আছোঁ আপোনালোকক। তো ইণ্টেৰিয়ৰটো চাওক, লেমিনেশ্যন পূৰা কৰোৱা আছে। ছিট কভাৰটো চাওক, ছিট কভাৰটো অলপমান বেয়া আছে। যদি আপোনালোকে লাগে সেইটো আমি নতুন লগাই দিম। অকল ড্ৰাইভাৰৰ ছিটটো অলপমান ফাটিছে। তো মই ভিডিঅ'টোত ডাইৰেক্ট খোলা খুলি কৈছোঁ যে চব ভাল আছে বুলি নহয়, ছিট কভাৰটো ফটা আছে, এইটো এক্সট্ৰা বস্তু কভাৰ হয়। তো লাগিলে সেইটো আমি নতুন লগাই দিম, একো কথা নাই। তো গাড়ীৰ গেটআপটো চাওক, লুকছটো চাওক, একদম পূৰা চালিয়া হৈ আছে। আৰু অট'মেটিকখন বহুতে ডিমাণ্ড কৰে অলপ কম বাজেটত। তো অট'মেটিক যদি আপোনালোকে বিচাৰি আছে তেনেহ'লে এইখন আপোনালোকে ল'ব পাৰিব। টপ মডেল হয়, 2011 চনৰ। তো গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ হয়, টপ মডেল গাড়ী। তো ৰিফাইনেন্স নহয় এখন গাড়ীত। তো সুন্দৰ হৈ আছে, আপোনালোকে আহক। স্কৰপিঅ' কম দামত 4 লাখৰ তলত স্কৰপিঅ' আপোনালোকে পাব। খুব ধুনীয়া হৈ আছে। আৰু ইঞ্জিন, গিয়াৰ বক্স, বেটেৰী এইটো আপোনালোকে 6 মাহৰ বাবে গেৰেণ্টি পাব। ৱাৰেণ্টিও নহয়, ফুল গেৰেণ্টি থাকিব। আপোনালোকে আহক, টেষ্ট ড্ৰাইভ কৰি চাওক। 8, 10, 15, 20 কিলোমিটাৰ টেষ্ট ড্ৰাইভ কৰক, একো প্ৰব্লেম নাই। মেকানিক লৈ আহক বা ডিলাৰত লৈ যাই চেক কৰাওক, বা ভাল জনা মানুহ আনি, টেনশ্যন নাই। গোটেইখিনি অপশ্যন পাব আপোনালোকে। গাড়ী পূৰা ধুনীয়া অ'কে হৈ আছে। তো অট'মেটিক হয়, একদম টপ মডেলখন। তো যদি আপোনালোকৰ গাড়ীখন চাই ভাল লাগিছে তেনেহ'লে মোৰ নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিলে হ'ল, বা ফোন কৰিব। মই আৰু ডিটেইলছ লাগিলে যদি কিবা জানিব লগা থাকে, ভিডিঅ'টোত যদি বুজি নাপায় মোক ফোন কৰিব, কোনো টেনশ্যন নাই। তো মই এইটো আপোনালোকক জনাই দিম। খুব সুন্দৰ হৈ আছে গাড়ীখন। তো এইখনৰ দাম আমি ৰাখিছোঁ 3,95,000 টকা, 3,95,000 ৰাখিছোঁ। তো আৰু যদি আপোনালোকে অন টেবল আহিব, অন টেবল বহি আৰু অলপ ডিছকাউণ্ট কৰাই দিম, সেইটো একো টেনশ্যন নাই। গাড়ী খুব ধুনীয়া হৈ আছে, মই দেখাই দিছোঁ আপোনালোকক ইণ্টেৰিয়ৰটো। AC পূৰা ৰানিং পাব, অটো গিয়াৰ হয়, মিউজিক ছিষ্টেম ধুনীয়া হয়, এয়াৰবেগ, গোটেইখিনি আপোনালোকে ফিচাৰ্ছ পাই যাব। টপ মডেল গাড়ী। তো এতিয়া মই আপোনালোকক ইঞ্জিনটো দেখাম। ইঞ্জিনটো আপোনালোকে ধুনীয়া কৰি ওচৰৰ পৰা চাই ল'ব। খুব সুন্দৰ হৈ আছে। তো ইঞ্জিনটো মই দেখাই দিছোঁ, আপোনালোকক চাই লওক। তো 6 মাহৰ বাবে ইঞ্জিনৰো ফুল গেৰেণ্টি পাব আপোনালোকে, ৱাৰেণ্টিও নহয়, ফুল গেৰেণ্টি পাব। যদি কিবা প্ৰব্লেম পায় আমাক ক'ব। অলৰেডি মই কৈছোঁ, আপোনালোকে মেকানিক আনি চাওক বা ডিলাৰত লৈ যাওক। যদি কিবা প্ৰব্লেম পায় আপোনালোকে আমাক ক'ব, সেইটো আমি ফ্ৰী কৰাই দিম, টেনশ্যন ল'ব নালাগে। তো গাড়ীখন লৈ যায় ডিলাৰৰ পৰা 4-5 বছৰ আৰামছে চলাব পাৰিব লাগিব। তো জাষ্ট আপোনালোকে মবিল, ছাছপেনশ্যন এইবিলাক আৰু সৰু সুৰা চলালে ওলাই যাব। তো এইবিলাকতো আপোনালোকে কৰি ল'ব লাগিব। বাকী গাড়ী টেনশ্যন নাই, পূৰা গেৰেণ্টি থাকিব। তো ইয়াৰ পিছত আহিছোঁ অডিখনলৈ। যদি আপোনালোকে লাক্সাৰী পূৰা ধুনীয়া চালিয়া গাড়ী এখন ল'ম, কাৰোবাৰ যদি সপোন আছে তেনেহ'লে এইখন গাড়ী ল'ব পাৰে। তো ডাউন পে'মেণ্ট একদম বাজেট কম আছে, 1 লাখ টকা দিয়ক আৰু লৈ যাওক। 1,10,000, 20, 1 লাখ যি দিয়ে আপোনালোকে আৰামছে ওলাই যাব এইখন গাড়ী। চব আমি আমাৰ ফালৰ পৰা কৰাই দিম। যদি কাৰোবাৰ সপোন আছে এইখন ল'ব পাৰে, কম দামত, কম ডাউন পে'মেণ্টত আপোনালোকে লৈ যাব পাৰিব। তো এইখন হ'ল 2015 চনৰ অডি A4। তো ডিজেল ভেৰিয়েণ্ট হয় এইখন, ডিজেল ইঞ্জিন, অট'মেটিক। তো গাড়ী গেটআপটো চাওকচোন, ইমান ধুনীয়া দেখা, মানে দেখি খুব ধুনীয়া, মৰম লাগি যায় গাড়ীখন। বঢ়িয়া মৰম লগা গাড়ী। যদি আপোনালোকে ল'ম বুলি ভাবে তেনেহ'লে এইখন ল'ব পাৰিব। টায়াৰ 70-80% টায়াৰ পাব আপোনালোকে। পূৰা ধুনীয়া কণ্ডিশ্যনত আছে। আপোনালোকে আহিব, গাড়ী টেষ্ট ড্ৰাইভ কৰক, কোনো প্ৰব্লেম নাই। গাড়ীখন লুকছটো চাওক। তো খুব ধুনীয়া হৈ আছে। তো এইখন যদি মই অলৰেডি কৈছোঁৱে, ডাউন পে'মেণ্ট আপোনালোকে 1 লাখ দিলেও হ'ল, বাকী গোটেইখিনি আমি ফাইনেন্স কৰাই দিম। গোটেইখিনি পেপাৰ চব আমি আমাৰ ফালৰ পৰা কৰাই দিম। আপোনালোকে আহি বুকিং কৰি ডকুমেণ্টছটো দি থৈ গ'লে হ'ল, আৰু ডেলিভাৰী লোৱাৰ দিনা আহিলে হ'ল। বাকী চব আমি কৰাই দিম, একো টেনশ্যন ল'ব নালাগে। তো চাই লওক। তো স্পেচটো কম আছে ভিতৰত। তো ভিডিঅ'টো ইমান ধুনীয়া কৰি মানে দেখাব পৰা নাই দূৰৰ পৰা, তথাপি এবাৰ দেখাব চেষ্টা কৰিছোঁ আপোনালোকক।
যদি কাৰোবাৰ সপোন আছে এনেকুৱা গাড়ী এখন ল'ম বুলি তেনেহ'লে এইখন ল'ব পাৰে আপোনালোকে। তো স্ক্ৰীনত মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত যোগাযোগ কৰক আপোনালোকে। আৰু ফিচাৰ্ছৰ ফেচিলিটিৰ কথা কি ক'ম, এইখনত গোটেইখিনিয়ে পাব আপোনালোকে। ছানৰুফৰ পৰা একদম চব গোটেইখিনি এয়াৰবেগৰ গোটেইখিনি ফেচিলিটি পাব এইখনত, আৰু ক'ব লগা একো নাই। তো গোটেইখিনি আপডেট পাবই এইবিলাক গাড়ীত, ফিচাৰ্ছ চব পাব আপোনালোকে। যদি আপোনালোকে এইখন ল'ম বুলি ভাবে তেনেহ'লে এইখনৰ দাম আমি ৰাখিছোঁ 13,50,000 টকা। তো 13,50,000 টকাত আপোনালোকে এইখন Audi A4 ল'ব পাৰিব। তো আহিলে আৰু অলপ প্ৰাইচটো বাৰু মই মিলাই দি দিম, ডিছকাউণ্ট দি দিম, সেইটো টেনশ্যন ল'ব নালাগে আপোনালোকে। আহক গাড়ীখন চাওক, একদম ধুনীয়া মৰম লগা গাড়ী, খুব ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী। তো ইঞ্জিনটোও মই এবাৰ দেখাই দিম আপোনালোকক, তো চাই লওক। আৰু চলাই এনেকুৱা ধুনীয়া কমফৰ্টেবল পাব আপোনালোকে, আহি চলাই চাওক, টেষ্ট ড্ৰাইভ কৰক, কোনো টেনশ্যন নাই, খুব ধুনীয়া। তো আৰু যদি বিশেষ জানিব লাগে মোৰ নাম্বাৰটো স্ক্ৰীনত আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰিলে হ'ল, মই গোটেইখিনি আৰু ডিটেইলছ লাগিলে কিবা দি দিম আপোনালোকক। তো এতিয়া মই আপোনালোকক ইঞ্জিনটো দেখাম, ইঞ্জিনটো আপোনালোকে চাই ল'ব। তো এইটো ইঞ্জিন চাওক, একদম ধুনীয়া, ওচৰৰ পৰা দেখাই দিছোঁ। তো এইবিলাক গাড়ী ইঞ্জিন আৰু কি চাব, একো টেনশ্যনেই নাই। তো খুব ধুনীয়া হৈছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে, আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগে, তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোককো আমাৰ ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মই আমাৰ ফেচবুকৰ লিংকটো আপোনালোক ডিছক্ৰিপশ্যনত দি দিম, তাতেও যদি নতুন নতুন গাড়ী আহিলে ষ্টক আপডেট দি থকা যায়, তাতে আপোনালোকে ফ'ল' কৰি ল'ব। ধন্যবাদ।